প্ৰথম কথা হ'ল যে তিনিখন গাঁৱৰ কথা উল্লেখ কৰা হৈছে আমাৰ বাখৰাকুটি গণেশজুলি আৰু নলডোবা আজিৰ পৰা 6-7 মাহৰ আগত প্ৰায় 700 হেক্টৰছ অফ বিঘাছ অফ লেণ্ড আণ্ডাৰ আঠাইবৰী ৰেঞ্জ ফৰেষ্ট ৰিজাৰ্ভ ফৰেষ্টৰ আণ্ডাৰত তাত এফেকশ্যন চলিছিল আৰু সেই ঠাইটো বেচিকেলি নৰ্মেলি নেচাৰেলি হাতী ৰেষ্ট লোৱা এটা ঠাই গোটেই অঞ্চলবিলাকৰ ক্ষেত্ৰত আৰু তাত হাতীয়ে প্ৰায় মিনিমাম 100 পৰা 150 হাতী তাত ৰেষ্ট ল'ব পাৰে আৰু তাৰ এটা নতুন জাৰ্ণি আজি ষ্টাৰ্ট হৈ গ'ল সেই ষ্টাৰ্ট হৈছে কি যদিকে মানুহবিলাকে যি ধৰণে তাত ট্ৰি প্লান্টেশ্যন আছিল ৰাবাৰ প্লান্টেশ্যন কৰিছিল সেইটোৰ পৰিৱৰ্তে মানুহখিনিক কেনেধৰণে এটা ছেকেণ্ডাৰী লাইভলিহুড দিব পৰা যায় আৰু সেই লাইভলিহুডটো হৈছে বেম্বো প্লান্টেশ্যন স্কিম লোৱা হ'ল আৰু বেম্বো প্লান্টেশ্যন স্কিম বুলি কোৱাৰ লগে লগে তাত ইণ্ডিয়ান যি কণ্ট্ৰেক্ট এক্ট 1972 সেই অনুযায়ী কি হৈছে যে তাৰ এখন তিনিটা বেম্বো প্লান্টেশ্যন সংক্ৰান্তত জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি গঠন কৰি দিয়া হ'ল এটা হৈছে গণেশজুলি বাখৰাকুটি আৰু নলডোবা আৰু তাত যিমানখিনি ট্ৰেইনিং হ'ব বেম্বো প্লান্টেশ্যন হ'ব গোটেইবিলাক মানে যিখিনি কেপিটেল ইনভেষ্টমেণ্টটো হ'ব ডিপাৰ্টমেণ্ট অফ ফৰেষ্ট গোৱালপাৰা ডিভিজন ফৰেষ্টে তাৰ কাৰোবাৰখিনি কৰিব তাৰ পৰা যিটো ইনকাম জেনেৰেট হ'ব সেই ইনকামটো যিখিনি আমাৰ জেফএমচি চাব জেফএমচিলৈকে গোটেই 100% তেখেতলৈ যাব এভৰি 5 ইয়াৰ্ছৰ মূৰে মূৰে এইটো ৰিনিউৱেল হ'ব আৰু দুটা টাৰ্গেট ইয়াত আছে এটা হ'ল কি তেওঁলোকে তাত চাহ খেতি কৰিছিল কিছু সংখ্যক বেলেগ বিশেষ মানুহে তাত লেবাৰ কাম কৰিছিল বা দুজন নিজাভাৱে কৰিছিল তাত ৰাবাৰ প্লান্টেশ্যন কৰিছিল সেইটোৰ পৰিৱৰ্তে এটা বিকল্প দিয়া হ'ল সেইটো বেম্বো প্লান্টেশ্যন দি পেলাই এটা ইনকাম আহিল লগে লগে হাতী মানুহৰ কনফ্লিক্টটো গৈ পেলাই হাতীৰ এটা খাদ্য তাত কাৰোবাৰ ধুনীয়াকৈ কাৰোবাৰখিনি আহিব আৰু তাৰ ইনডাইৰেক্টলি তাত কি মানুহখিনিৰ ওপৰত কি হৈছে কৰিবতো এটা ৰাইটছ দিয়া হ'ল সেই ৰাইটটো হ'ল থ্ৰ' কণ্ট্ৰেক্ট বা থ্ৰ' এগ্ৰিমেণ্ট আৰু সেই এগ্ৰিমেণ্টে তেওঁলোকৰ এটা ডকুমেণ্টছ হৈ গ'ল আৰু ইতিমধ্যে অনাৰেবল গুৱাহাটী হাইকোৰ্টে এটা জাজমেণ্ট দি ৰাখিছে যে নন ফৰেষ্ট প্ৰডাক্ট যদি ৰিজাৰ্ভ ফৰেষ্টবিলাকত যদি প্ৰডাকশ্যন চলি আছে সেইটো এভেকশ্যন কৰিব লাগে গতিকে তেওঁলোকে ছেকেণ্ড থত যিহেতু পালে গোটেই মানুহখিনিৰ ইনকাম হ'ব অসুবিধাটো নাথাকে পৰিয়াল ভালকৈ চলিব পাৰিব গোটেইবিলাক ক্ষেত্ৰত নতুনকৈ আপোনালোকে জানে আমাৰ মৰণৈত যি আমাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ চেণ্টাৰ আছে তাত কোহিনুৰ প্ৰজেক্ট আৰম্ভ হৈছে তাত জেনেৰেল মেনেজাৰ ডাঙৰীয়া আছিলে ইয়াত কৰাটো আৰু কোহিনুৰ প্ৰজেক্টটো চলিবৰ কাৰণে এভৰি ডে 1500 মেট্ৰিক টন প্ৰয়োজন নুমলীগড় ৰিফাইনাৰী যি মিথানেল আৰু বায়'গেছৰ কাৰণে 500 মেট্ৰিক টন পাৰ ডে প্ৰয়োজন গতিকে ইয়াত যিখিনি আমি টাৰ্গেট ফিক্স কৰি লৈছোঁ সেই টাৰ্গেট ফিক্স যদি কৰি যোৱা যায় আৰামছে পাৰ ইয়াৰ গোৱালপাৰা জিলাত সেই 500 to 700 হেক্টৰত 2000 মেট্ৰিক টন আমি ইনকামৰ লক্ষ্য স্থিৰ কৰি লৈছোঁ ইয়াৰ পিছত আমি কইনাকুছি লখিমপুৰ অঞ্চল আণ্ডাৰ কৃষ্ণা ৰেঞ্জ আণ্ডাৰ লখিমপুৰ ৰেঞ্জৰ এইবিলাকৰ ক্ষেত্ৰত বেম্বো প্লান্টেশ্যন স্কিম ডেফিনেটলি কৰা হ'ব যাতে এটা বিকল্প আমি তেখেতসকলক দিব পৰা যায় আৰু মানে ৰাবাৰ প্লান্টেশ্যন নকৰিলেও ট্ৰি প্লান্টেশ্যন নকৰিলেও মানুহে ইনকাম পাব পাৰে ফৰেষ্টত খেতি কৰিব পাৰে ফৰেষ্টত খেতি কৰি তাত ইনকাম পাব পাৰে তাত ৰাইটছটো পাব পাৰে আৰু এটা নিউ জাৰ্ণিলৈকে তেখেতসকলে আগবাঢ়িব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত